ইয়াৰ বৰ্তমান আছোঁ কালাহাট সৎসং মন্দিৰত। কালাহাট মন্দিৰৰ পৰিৱেশটো ইমান ভাল লাগে, যেতিয়াই আহোঁ মনটো কিবা ভৰি উঠে। মন্দিৰৰ পৰিৱেশটো যেনেকুৱা ধুনীয়া, মানুহবোৰো তেনেকুৱা সুন্দৰ। সুন্দৰ মানে বাহিৰতো সুন্দৰ, লগতে চুজেক আণ্ডাৰো। গোটেই মানুহখিনি ইমান ধুনীয়া ফেমিলিৰ দৰে লগ হৈ থাকে, খুব ভাল লাগে। লগতে তেওঁলোকৰ নিভাঁজ মৰমবোৰে আমাৰ মনবোৰো ভৰাই তোলে। জয়মতী জেঠীমাই আজি মন্দিৰত সৎসংগ দিছে, খুব সুন্দৰ হৈছে। আচলতে চবেই লগে ভাগে মিলি কৰিলে যিটো হয় আৰু সেয়াই হৈছে। খুব ভাল লাগিছে। আমি মাসকলে মিলি এটা কোৰাছ গালোঁ, প্ৰেমী তোমাৰেই প্ৰণাম জনাই। লিপিকা বাইদেউৰ খুব প্ৰিয় গানটোতো, আমি চবেই ভাল পাওঁ, কিন্তু তেওঁৰ ভাল পোৱাটো বহুত বেছি আৰু তেওঁ সেইটো গালে মানে মনটো খুব আনন্দ আৰু কিবা এটা সৎসংগত যদি সেই গানটো গায়। এনেদৰে প্ৰাৰ্থনা, বাণীপাঠ, ভক্তিগীতি, কীৰ্তন, ইষ্ট আলোচনাৰ মাজেৰে সৎসংগ শেষ হ'ল। এইবাৰ গোটেই মন্দিৰৰ কেম্পাছটো অকণমান ফুৰিবলৈ ওলাই আহিলোঁ। পিংক জবা ফুলবোৰ, বগা জবা ফুলবোৰ ইমান যে ভাল লাগে, ইমান যে মৰম লাগে, মানে সঁচাকৈ। আৰু সেইবোৰ ঠাকুৰক দিলে যে ইমান ধুনীয়া লাগে, মানে সঁচাকৈ মানে কি ক'ম, ভাষাৰে বুজাবই নোৱাৰি আৰু। পিংক জবা ফুল আৰু বগা জবা ফুল কিয় বা সাধাৰণতে পোৱা নাযায় যে, অকণমান কমকৈ পোৱা যায়। মোৰ খুব ভাল লাগে। আৰু এনেদৰে মন্দিৰৰ কেম্পাছটো অকণমান ঘূৰিলোঁ, ঘূৰি ঠাকুৰৰ মন্দিৰতো সোমালোঁ, ঠাকুৰক প্ৰণাম কৰিলোঁ। আৰু তাৰপিছত অকণমান পিছতে ভাণ্ডাৰা আৰম্ভ হ'ল আৰু সকলোৱে ভাণ্ডাৰাৰ প্ৰসাদ গ্ৰহণ কৰিলে। আৰু এইদৰে ভাণ্ডাৰাৰ প্ৰসাদ গ্ৰহণ কৰি আমি ফটো উঠিব ভাল পোৱাবোৰে 2-3 কপিমান ফটো উঠিলোঁ। আৰু এইদৰে আজিৰ দিনটো অতি আনন্দৰে পাৰ কৰিলোঁ। তেতিয়াহ'লে আজিলৈ ইয়াতে এৰিছোঁ। নমস্কাৰ, জয় গুৰু।